এভৰিৱান কি খবৰ তোমালোকৰ তো লাষ্ট ভিডিঅ'ত আমি এইখিনিত শেষ কৰিছিলোঁ হয়নে কি এলংগেশ্যন অফ এ প্ৰিজমেটিক বাৰ ডিউ টু চেলফেট এইটো চেলফেটৰ কাৰণে যোনটো প্ৰিজমেটিক বাৰ এইটো হ'ল ৰেক্টেংগুলাৰ বাৰ তো এইটো আমি এলংগেশ্যন এই ফৰ্মুলাটো অলপ নতুন লাগিছিলে কিন্তু এই ফৰ্মুলাটো নতুন নহয় এই ফৰ্মুলাটো একচুৱেলি পুৰণাই হয় কেনেকৈ পুৰণা হয় চোৱা আমি কি পাইছিলোঁ আমি ৰিভাৰ্ছকৈ যাম আমি আগতে কি পাইছিলোঁ চেলফেটত কি পাইছিলোঁ আমি পাইছিলোঁ যে ডেল্টা যোনটো ইলংগেশ্যন আছিলে হয় নহয় এনেকুৱা যদি বাৰ থাকে এনেকুৱা এটা যদি বাৰ থাকে এনেকুৱা এটা বাৰ আছে তাতে এলংগেশ্যন ডেল্টা আছে ডেল্টা ইজ ইকুৱেল টু আমি পাইছিলোঁ ডাব্লিউ নট এল স্কুৱেৰ বাই টুৱাইছ এ ই পাইছিলোঁ হয় নাই তো এইটো মনত ৰাখিলেও হ'ব তোমালোকে ডাব্লিউ নট এল স্কুৱেৰ বাই টুৱাইছ এ ই তো এইটোৰ পৰা তোমালোকে চোৱা ডাব্লিউ মানে কি ইয়াতে তোমাৰ ডাব্লিউ টাৰ্মছত আছেতো ডাব্লিউ মানে কি ডাব্লিউ ইজ দ্য চেল্ফ ৱেট আৰু ডাব্লিউ ইজ দ্য কি আছিলে চেল্ফ ৱেট হয় নাই ডাব্লিউ ইজ দ্য চেল্ফ ৱেট কিন্তু ডাব্লিউ নট কি হয় চেল্ফ ৱেট পাৰ ইউনিট লেংথ ডাব্লিউ নটটো কি হয় ডাব্লিউ নট হ'ব ডাব্লিউ ইজ দ্য চেল্ফ ৱেট যোনটো আমি ইয়াতে পাইছিলোঁ এইটো চেল্ফ ৱেট আৰু ডাব্লিউ নটটো কি হ'ব চেল্ফ ৱেট পাৰ ইউনিট লেংথ তো আমাৰ চেল্ফ ৱেট পাৰ ইউনিট লেংথ হয় সেইকাৰণে ডাব্লিউ নট তো ইয়াতে যদি আমি ডাব্লিউ বনাব লাগে কি হয় ডাব্লিউ ইজ ইকুৱেল টু কি হ'ব তেনেহ'লে ডাব্লিউ ইজ ইকুৱেল টু ডাব্লিউ নট ইনটু এল হয় নাই ডাব্লিউ নট ইনটু এল হ'ব ডাব্লিউ ইজ ইকুৱেল টু কি হ'ব ডাব্লিউ নট ইনটু এল তো ইয়াৰ পৰা আমি এনেকৈ লিখিব পাৰোঁ নাই ইয়াৰ পৰা আমি এনেকৈ লিখিব পাৰোঁ আমি কি লিখিব পাৰোঁ আমি ইয়াৰ পৰা ডাব্লিউ নট ইনটু এল ডিভাইডেড বাই টুৱাইছ এ ই আমি এনেকৈ লিখিব পাৰোঁ তো এইটো যদি লিখোঁ ডাব্লিউ এল বাই টুৱাইছ এ ই লিখিব পাৰোঁ নে নাই পাৰোঁ তো সেই বস্তুটোৱেতো এইটো হয় ডাব্লিউ এল বাই টুৱাইছ এ ই তো এইটো বস্তু এনেকৈও লিখিব পৰা যায় হয়নে আৰু এইটো ক'ৰ পৰা আহিছে এইটোৰ পৰা এইটো আহিছে কেনেকৈ আহিছে চোৱা সেইটো ইয়াতে দিয়া আছে চেল্ফ ৱেট ইজ ইকুৱেল টু গামা এ এল মানে কি হৈছে চোৱা গামা মানে কি হয় ইয়াতে গামা কি বুজাইছে এতিয়া গামা কি হয় চাই লোৱা গামা ইজ নাথিং বাট কি হয় গামা ইজ দ্য ৱেট পাৰ ইউনিট ভলিউম বা ৱেট ডেঞ্চিটি আমি পাইছিলোঁ ৱেট ডেঞ্চিটি পাইছিলোঁ নাই ৱেট ডেঞ্চিটি ইজ ইকুৱেল টু ৰ'জি এইটো হৈ গ'ল ৱেট ডেঞ্চিটি বা ৱেট পাৰ ইউনিট ভলিউম এইটো ক'ৰ পৰা আহিছিলে কোৱাচোন ৱেট ডেঞ্চিটি গামা ইজ ইকুৱেল টু ৱেট পাৰ ইউনিট ভলিউম ৱেট ইজ ইকুৱেল টু এম জি ডিভাইড বাই ভলিউম তো এম ডিভাইড বাই ভি কি হয় ডেঞ্চিটি নহয় জানো তো ৰ'জি তো এইটো হৈ গ'ল ৱেট পাৰ ইউনিট ভলিউম নতুবা ৱেট ডেঞ্চিটি এইটো হয় গামা তো আমি একচুৱেলি ইকুৱেশ্যনটো এনেকৈ লিখিব পাৰোঁ ডেল্টা ইজ ইকুৱেল টু গামা চোৱা আমি ৰিভাৰ্ছ গ'লে বেছি ভাল হ'ব হা তো আমি ডাব্লিউটো চোৱা আমি কি কৰিম ডাব্লিউটো ইন টাৰ্মছ অফ গামা লিখিম আমাৰ জানো যে ডাব্লিউটো ৱেট হয় নাই ডাব্লিউটো ৱেট আৰু আমি জানো যে ডেঞ্চিটি ইজ ইকুৱেল টু মাছ ডিভাইডেড বাই ভলিউম হয় নাই ডেঞ্চিটি ইজ ইকুৱেল টু মাছ ডিভাইড বাই ভলিউম আৰু ৱেট মানে কি হ'ব ৱেট মানে চেল্ফ ৱেট মানে কি ৱেট মানে এম জি ৱেট মানে কি এম জি নহয় জানো তো ইয়াৰ পৰা যদি মাছটো ওলাই লওঁ ডেঞ্চিটি ইনটু ভলিউম হ'ব নে নাই ডেঞ্চিটি ইনটু ভলিউম হ'ব তো ডেঞ্চিটি ইনটু ভলিউম ইনটু জি তো ৱেট মানে আমি লিখিব পাৰোঁ ৱেট ইজ ইকুৱেল টু ডেঞ্চিটি ভলিউম ইনটু জি হয় নাই এনেকৈ লিখিব পাৰোঁ তো আমি ইয়াতে এনেকৈ লিখিম ৱেটটো তো এইটো এটা ইকুৱেশ্যন হৈ গ'ল ডেলৰ এইটো এটা ইকুৱেশ্যন হৈ গ'ল গোটেইকেইটা ছল্ভ কৰি গৈছোঁ দেই আমি উল্টাকৈ ছল্ভ কৰিছোঁ তাৰপিছত ৱেটটো আমি এনেকৈ লিখিম ডেঞ্চিটি ভলিউম ইনটু জি আৰু এইটো হৈ গ'ল লেংথ ডিভাইড বাই টুৱাইছ এ ই তো আমি এইটো গামা টাৰ্মছত লিখিম গামা ইজ ইকুৱেল টু ৰ'জি তো ৰ' আৰু জি এই দুটা মিলি পেলাই কি হৈ গ'ল গামা হৈ গ'ল গামা ভি এল ডিভাইড বাই টুৱাইছ এ ই এনেকৈ লিখিব পাৰি ভি এল ডিভাইড বাই টুৱাইছ এ ই তো ভি এলটো কি লিখিব পাৰোঁ আমি ভলিউমটো কি লিখিব পাৰোঁ ভলিউমটো এৰিয়া ইনটু লেংথ লিখিব পাৰোঁ নে নাই ভলিউমটো এৰিয়া ইনটু লেংথ ডিভাইড বাই টুৱাইছ এ ই লিখিব পাৰোঁ এৰিয়া কেঞ্চেল গুচি গ'ল তো গামা এল স্কুৱেৰ বাই 2e লিখিব পাৰোঁ নে নাই ডেলটো গামা এল স্কুৱেৰ বাই 2e লিখিব পাৰোঁ তো সেইটোৱে লিখিছে চোৱা গামা এল স্কুৱেৰ বাই 2e বুজি পাইছা গামা এল স্কুৱেৰ বাই 2e সেইটোৱে লিখিছে ইয়াতে সেইটো ইয়াৰ পৰা আহিছে চোৱা গামা এল স্কুৱেৰ বাই 2e এই বস্তুখিনি চাই লওঁ গামা এল স্কুৱেৰ বাই 2e আমি জানিছিলোঁ যে কি ডেল্টা ইজ ইকুৱেল টু ৰ' এল স্কুৱেৰ বাই টুৱাইছ এ ই জানো তো তাৰ পৰা আমি এইটো ওলালোঁ চেল্ফ ৱেটটো ডাব্লিউ এল স্কুৱেৰ বাই টুৱাইছ এ ই এইটোৱে মোৰ হিচাপততো তুমি এইটো মনত ৰাখা এইটো মনত ৰাখিলে ইয়াৰ পৰা এইটোও যাব পাৰিবা
আৰু ইয়াৰ পৰা দৰকাৰ হ'লে এইটোও আহিব পাৰিবা ইন টাৰ্মছ অফ গামা, হয়নে? বা এইটো এক্সট্ৰাকৈ মনত ৰাখি থৈ দিব পাৰা। আৰু সেইটো ইজ ইকুৱেল টু আমি জানো গামা ইজ ইকুৱেল টু ৰ'জি হয়, তো সেইটো ρg এল স্কুৱেৰ বাই টুৱাইচ এ ই, সেইটোও আমি লিখিব পাৰোঁ। তো সেইটো হ'ল এইটো ইকুৱেশ্যন, সেইটো মানে এইটো হৈ গ'ল। তো ইয়াতে এটা বস্তু লিখি থৈ দিব পাৰা, ডাব্লিউ নটটো কি হ'ব? ডাব্লিউ নটটো হ'ব সেলফ ওয়েট পাৰ ইউনিট লেংথ, হয় নাই? সেলফ ওয়েট পাৰ লেংথ, সেলফ ওয়েট পাৰ লেংথটো হ'ব হেৰি, দিয়াৰফৰ কি লিখিব পাৰা? ডাব্লিউ কেপিটেল ডাব্লিউ ইজ ইকুৱেল টু ডাব্লিউ নট এল, সেইটো লিখিব পাৰা। তো আমি এইটো বস্তু এনেকৈ লিখিব পাৰোঁ, ডেল্টা এল ইজ ইকুৱেল টু ডাব্লিউ নট এল ইনটু এল ডিভাইড বাই টুৱাইচ এ ই, এনেকৈ লিখিব পাৰোঁ। তো এইটো হৈ গ'ল ডাব্লিউ নট এল স্কুৱেৰ বাই টুৱাইচ এ ই, সেইটোও লিখিব পাৰোঁ ডেল্টা এল, হ'ব? সেই বস্তুটোৱে লিখিব পাৰোঁ। তো এই গোটেইখিনি কাৰেক্ট, এইটো কাৰেক্ট, এইটো কাৰেক্ট, এইটো কাৰেক্ট, এইটো কাৰেক্ট, এইটো কাৰেক্ট, সেইটো গোটেইখিনি কাৰেক্ট, হ'ব? তাৰপিছত নেক্সট আহিব, যদি এনেকৈ কনিকেল থাকে, কনিকেল থাকিলে মনত ৰাখিবা কনিকেলটো কেনেকৈ ফৰ্ম হৈছে। কনিকেলটো এইটো এটা ৰেক্টেংগুলাৰ বাৰ, হয় নহয়? ৰেক্টেংগুলাৰ বা প্ৰিজমেটিক বাৰ বা চাৰ্কুলাৰ বাৰ, এইটো কেনেকৈ ফৰ্ম হৈছে? এইটো 3 ভাগৰ 1 ভাগটো আছে, বাকী 2 ভাগটো নাই, ইয়াতে নাই, এইটো নাই, হয় নাই? তো ইফালে এটা কনিকেল থাকিব, ইফালে এটা কনিকেল থাকিব, এইটো কনিকেলহে আছে। তো সেইকাৰণে আমি কি কৰিছোঁ, আমি যোনটো ফৰ্মুলা পাইছিলোঁ ডেল্টা এল ইজ ইকুৱেল টু গামা এল স্কুৱেৰ বাই 2e পাইছিলোঁ যে, ইয়াতে 2e পাইছিলোঁ আগতে, তাৰ পৰা আমি 3 ভাগৰ 1 ভাগটো লিখিম, মানে ডিভাইড বাই 3 কৰিম। এইটো ডেল্টা ডিভাইড বাই 3, এইটো যদি ডিভাইড বাই কৰা মানে দেখাব নালাগে, তো ইয়াতো ডিভাইড বাই 3 হ'ব, গামা এল স্কুৱেৰ বাই 3 ইনটু 2 ইনটু 3 6 হৈ গ'ল, 6e, সেইকাৰণে এইটো 6e হৈছে। তো তেনেকৈ চিমিলাৰলি ডাব্লিউ এল নট স্কুৱেৰ বাই 6e হ'ব, আৰু এইটো 6e হ'ব। আৰু এইটো চোৱা আমি ডিভাইড বাই 3 কৰিছোঁ, দেখিছানে? সেলফ ওয়েটটো ডিভাইড বাই 3 কৰিছোঁ। আৰু এইটো বস্তু এনেকৈও লিখিব পাৰা, ডেল্টা এল ইজ ইকুৱেল টু ডাব্লিউ নট এল স্কুৱেৰ বাই এইটো 6টো কেনেকৈ হ'ব? এইটো 2 হ'ব নোৱাৰে, এইটো 2 কেনেকৈ হ'ব? 2 হ'ব জানো? হা, এইটো 6 হ'ব লাগিছিলে, এইটো 6 হ'ব লাগিছিলে, 6AE হ'ব লাগিছিলে। এইটো প্ৰিণ্টিং মিষ্টেক কৰিছে, এইটো আৰু এইটোতো ছেম হৈ গ'ল তেনেহ'লে, এইটো 6 হ'ব লাগিছিলে, 6 মানে ইয়াৰ পৰা আহিছেতো, আমাৰতো সংখ্যাটো কেঞ্চেল যোৱা নাই। তো এইটো যদি 6 হয়, এইটো 6 হ'ব, এইটো যদি 6 হয়, এইটোতো 6 হ'ব, ঠিক আছে? এইটো 6 হ'ব লাগিছিলে এইটো, ঠিক আছে? তো আমি মনত ৰাখিলে হ'ল কনিকেলটো ডিভাইড বাই 6 কৰিব লাগিব। আৰু এনেকুৱা যদি ইলংগেশ্যন অফ এ চাৰ্কুলাৰ টেপাৰ ৰড যদি থাকে, ইলংগেশ্যন চাৰ্কুলাৰ টেপাৰ, এইকেইটা টেপাৰ নহয়, এইকেইটা যদি টেপাৰ থাকে তেতিয়া কি হ'ব? আমি জানো যে ইলংগেশ্যন ডেল্টাৰ ফৰ্মুলাটো কি আছিলে? ডেল্টা এল বা ডেল বুলিও লিখিব পাৰা তোমালোকে, এইটো ডেল বুলি লিখিব পাৰা, হুইচ ইজ ইকুৱেল টু PL ডিভাইডেড বাই AE আছিলে নাই? PL ডিভাইড বাই E, তো এই ঠাইত আমি π/4 d1 d2 লিখিছোঁ, সেইটো বা ইলংগেশ্যনটো ওলালে PL ডিভাইড বাই π/4 d1 d2 ডেল্টা এল লিখিলে হ'ল। এইটো সৰুটো d1 আৰু ডাঙৰটো d2। নেক্সট কুৱেশ্যনটো কি কৈছে? এলংগেশ্যন অফ এ ৰেক্টেংগুলাৰ টেপাৰ বাৰটোৰ কাৰণে কি হ'ব? টেপাৰ বাৰৰ কাৰণে তোমালোকৰ হ'ব PL ডিভাইডেড বাই AE, এৰ ঠাইত আমি এনেকৈ লিখিম, এইটো আমি এনেকৈ লিখিম, যোনটো আছে এৰিয়াটো, সেইটো আমি এনেকৈ লিখিম। এইটো মানে তোমাৰ PL ডিভাইডেড বাই AE ডেল ইজ ইকুৱেল টু, তো এইটোৰ পৰা আহিছেতো, এৰ ভেলুটো আমি এনেকৈ লিখিম, চোৱা এৰ ভেলুটো আমি এনেকৈ লিখিম, এটো আমি এনেকৈ লিখিম B1 মাইনাছ B2, মানে B2 মাইনাছ B1 ডিভাইডেড বাই ln B2 ডিভাইড বাই B1 ইনটু T, সেইটো লিখিম এৰ ভেলুটো। মানে এইটো হ'ব B2 মাইনাছ B1 ln
b2 ডিভাইড বাই b1 ইনটু t সেইটো হ'ব a ঠিক আছে আৰু এতিয়া যদি তোমালোকৰ ষ্টেটিষ্টিকেলি ইনডিটাৰমিনেণ্ট বাৰ যদি থাকে ষ্টেটিষ্টিকেলি ইনডিটাৰমিনেণ্ট মানে বুজি পাইছা নহয় ষ্টেটিষ্টিকেলি ইনডিটাৰমিনেণ্ট মানে আমাৰ নাম্বাৰ অফ ইকুৱেশ্যন কম আছে তেনেকুৱা ধৰণত কি হ'ব তেনেকুৱা ধৰণত আমি যদি সামেশ্যন অফ এফ এক্স আৰু সামেশ্যন অফ এফ আমি এইটো ষ্ট্ৰেংথ অফ মেটেৰিয়েলত আমি এইটো কিয় প্ৰব্লেম চল্ভ কৰিছোঁ কাৰণ আমি ইঞ্জিনিয়াৰিং মেকানিক্সত এইটো চল্ভ কৰিব পৰা নাই কাৰণ এই ষ্ট্ৰেংথ অফ মেটেৰিয়েলত আমি ষ্টেটিষ্টিকেলি ইনডিটাৰমিনেণ্ট কুৱেশ্যন কিছুমান চল্ভ কৰিব পাৰোঁ কিন্তু সেইটো আমি হেৰিত নোৱাৰোঁ সেইটো আমি ক'ত নোৱাৰোঁ সেইটো আমি নোৱাৰোঁ কি বুলি কয় ইঞ্জিনিয়াৰিং মেকানিক্সত নোৱাৰোঁ তো সামেশ্যন অফ এফ এক্সটো কৰিলোঁ এতিয়া কম্পিটিবিলিটি সামেশ্যন অফ এফ ৱাইটো নাই তো সামেশ্যন অফ এফ এক্স কৰিলোঁ এতিয়া কম্পিটিবিলিটি ইকুৱেশ্যনটো লাগিব কম্পিটিবিলিটি ইকুৱেশ্যন মানে কেনেকুৱা চেঞ্জ ইন লেংথ ইজ ইকুৱেল টু 0 তো ডেল্টা এল এ বি প্লাছ ডেল্টা এল বি চি ইজ ইকুৱেল টু 0 আৰু এতিয়া এইকেইটা পজিটিভত ধৰিব পাৰা নিগেটিভত ধৰিব পাৰা সেইটো কৰিছোঁ কৰি পেলাই ওলাইছোঁ যেনেকৈ এইটো কুৱেশ্যন চোৱা এইটো ইয়াতে কৰিছোঁ ইয়াতে আৰ চি আৰু আৰ এইটো আৰ এ ডাইৰেক্ট ধৰিছে কিন্তু এইটো যে এইটোৰ ভেলুটো যে আছে ইয়াতে আৰ চিত সোমাই আছে এই 100ৰ ভেলুটো যে আৰ চিটো সোমাই আছে সেইটো ইয়াতে দেখুৱা নাই মই এক্সট্ৰাকৈ দেখাই দিছোঁ প্ৰথম তোমালোকে লেফ্ট ছাইডটো লোৱা কম্প্ৰেছিভ যদি ধৰিছা এনেকৈ ধৰিছোঁ আৰু এইটো যদি 100 টু এফ নট ধৰিছোঁ তো ইফালে ধৰিছোঁ ইফালে ধৰিছোঁ আৰু ৰিজাল্টেণ্টটো যদি আমি কম্প্ৰেছিভ ধৰিছোঁ তো কম্প্ৰেছিভ হ'ব তো দুইটাই নিগেটিভ হ'ব তেনেকৈ ডেল্টা আৰ মাইনাছ এফ নট এল এ বি ডিভাইড বাই এ ই আৰু এইটো মাইনাছ আৰ এল নট ডিভাইড বাই এ বি ইজ ইকুৱেল টু 0 এইটো হ'ব ক্লিয়াৰ হৈছে এজ আ থাৰ্মেল ষ্ট্ৰেছ ইন বাৰ ফিক্সড ইন ওৱান ডাইৰেকশ্যন থাৰ্মেল ষ্ট্ৰেছ ইন বাৰ ফিক্সড ইন ওৱান ডাইৰেকশ্যন কি হ'ব যেনেকৈ তোমাৰ এটা ডাইৰেকশ্যনত যদি ফিক্স কৰি ৰাখা তেতিয়া এটা ডাইৰেকশ্যনত ইলংগেশ্যন হ'ব তো ডেল্টা এল টোটেল ফিক্সড ইন ওৱান ডাইৰেকশ্যন এটা ডাইৰেকশ্যন ফিক্সড এইটো 0 কেনেকৈ হ'ল 0 হ'ব নালাগিছিলে থাৰ্মেল ষ্ট্ৰেছটো আচ্ছা ষ্ট্ৰেছটো 0 হ'ব য়েছ য়েছ থাৰ্মেল ষ্ট্ৰেছটো 0 হ'ব কিন্তু ইলংগেশ্যনটো 0 নহয় মুঠতে মনত ৰাখিবা থাৰ্মেল ইলংগেশ্যনটো হ'লতো তোমাৰ কিমান হয় থাৰ্মেল ইলংগেশ্যনটো কিমান হয় মই কৈ দিছোঁ তাৰ পৰা ষ্ট্ৰেছটো নিজে ওলাই যাব এইটো তোমালোকৰ ইয়াতে আছে মই তোমালোকক দেখাই দিওঁ এইটো থাৰ্মেল ইলংগেশ্যন যদি এটা ছাইডে যদি তোমালোকৰ ফিক্স ৰাখে আৰু আনটো ছাইডে যদি খোলা ৰাখে তে ইলংগেশ্যনটো কিমান হ'ব ইলংগেশ্যন ডেল্টা ইজ ইকুৱেল টু এল আলফা ডেল্টা টি হ'ব ঠিক আছে এল আলফা ডেল্টা টি ইলংগেশ্যনটো আৰু যদি তোমালোকৰ এটা ছাইডে খোলা ৰাখে তেতিয়াহ'লে ষ্ট্ৰেছটো 0 হ'ব এটা খোলা বন্ধ বুলি চাব নালাগে এনে থাৰ্মেল ইলংগেশ্যনটো এল আলফা ডেল্টা টি তাৰ পৰা ইয়ংছ মডুলাছৰ ইকুৱেশ্যনৰ পৰা ষ্ট্ৰেইনটো ওলাব পাৰে ষ্ট্ৰেইন ইজ ইকুৱেল টু আলফা ডেল্টা টি হ'ব বা ষ্ট্ৰেছ এইটো এটা কাম কৰোঁ এইটো নালাগে ষ্ট্ৰেইনটো চাব নালাগে ষ্ট্ৰেইনটো নিজে ওলাব পাৰিবা ষ্ট্ৰেছ ইজ ইকুৱেল টু এল আলফা ডেল্টা টি আৰু তোমালোকে ষ্ট্ৰেছটো চাই লোৱা ষ্ট্ৰেছ ইজ ইকুৱেল টু ই আলফা ডেল্টা টি সেইটো মই দেখিলোঁ এলংগেশ্যন ইজ ইকুৱেল টু এল আলফা ডেল্টা টি আৰু ষ্ট্ৰেছ ইজ ইকুৱেল টু ই আলফা ডেল্টা টি সেইটো মই দেখিবা ষ্ট্ৰেছটো কেতিয়া প্ৰডিউচ হ'ব যেতিয়া বোথ ছাইড ব্লক থাকিব দুটা ছাইডে এটা ছাইডে খোলা ৰাখিলে এলংগেশ্যন হ'ব কিন্তু ষ্ট্ৰেছটো 0 হ'ব যেনেকৈ চোৱা এটা ডাইৰেকশ্যনত ব্লক আছে হয় নাই এইটো চোৱা এটা ডাইৰেকশ্যনত ব্লক আছে তাৰ কাৰণে এইটো ইকুৱেশ্যন হ'ব ফিক্সড ইন ওৱান ডাইৰেকশ্যন ফিক্সড ইন এইটো তাৰ কাৰণে এইটো ডাইৰেকশ্যন হ'ব এলংগেশ্যনটো ইয়াতে দিয়া নাই এলংগেশ্যন এইটো হ'ব আৰু ষ্ট্ৰেছ ওৱান ডাইৰেকশ্যন মানে এইটো বোথ ছাইডে মানে ফিক্স কৰি ৰাখিছে সেইটো বুজাইছে বোথ ছাইডে ফিক্স কৰি ৰখাটোৱে ওৱান ডাইৰেকশ্যন বুলি কৈছে টু ডাইৰেকশ্যন কেতিয়া হ'ব যেতিয়া ওপৰ ফালৰ পৰাও যেতিয়া ফিক্স কৰি ৰাখিব ওপৰ ফালৰ পৰাও যেতিয়া ফিক্স কৰি ৰাখিব তেতিয়া টু ডাইৰেকশ্যন এতিয়া এটা ছাইডৰ পৰা ফিক্স কৰি ৰাখিছেতো মানে এক্স এক্সিছতে ফিক্স কৰি ৰাখিছে সেইকাৰণে ওৱান ডাইৰেকশ্যন বুলি কৈছে তো এইটো সেইকাৰণে ষ্ট্ৰেছটো প্ৰডিউচ হ'ব কাৰণে ষ্ট্ৰেছ ই আলফা ডেল্টা টি ষ্ট্ৰেছ আৰু এলংগেশ্যনটো এল আলফা ডেল্টা টি আৰু টোটেল এলংগেশ্যনটো 0 হয় বুজি পাইছা টোটেল এলংগেশ্যনটো 0 হ'ব আৰু টোটেল এলংগেশ্যনত থাৰ্মেল প্লাছ মেকানিকেল দুইটাই সোমাই আছে থাৰ্মেল এলংগেশ্যন হ'ব এল আলফা ডেল্টা টি কিন্তু ইফালৰ পৰা এটা ৰেজিষ্টেঞ্চ দিব ৱালখন এটা ৰেজিষ্টেঞ্চ ফ'ৰ্চ দিব ৰেজিষ্টেঞ্চ ফ'ৰ্চটো মেকানিকেল ইলংগেশ্যন হ'ব সেইটো পি এল ডিভাইড বাই এ ই হ'ব পি নহয় একচুৱেলি আৰ এল ডিভাইড বাই এ ই হ'ব ৰেজিষ্টেঞ্চ সেইটো অপজিট ডাইৰেকশ্যনত দিব সেইকাৰণে মাইনাছ আছে এই দুটা চল্ভ কৰোঁতে ষ্ট্ৰেছ ইজ ইকুৱেল টু ই আলফা ডেল্টা টি পাইছোঁ এতিয়া নেক্সট থাৰ্মেল ষ্ট্ৰেছ অফ এ বাৰ ইন টু ডাইৰেকশ্যন দুটা ডাইৰেকশ্যনত মানে কি ইফালৰ পৰাও হৈছে আৰু ওপৰফালৰ পৰাও হৈছে তেতিয়াহ'লে থাৰ্মেল ষ্ট্ৰেছটো কি হ'ব ই আলফা ডেল্টা টি ডিভাইডেড বাই 1 মাইনাছ মিউ 1 মাইনাছ মিউ হ'ব মিউটো পয়জনছ ৰেচিঅ' হা আৰু নেক্সট এইটো কি কৈছে
থাৰ্মেল ষ্ট্ৰেছ অফ এ বাৰ ইন অল ডাইৰেকশ্যন ওপৰ ফালৰ পৰা হৈছে ওপৰ ফালৰ পৰা হৈছে আৰু জেড এক্সিছৰ পৰা হৈছে তেতিয়াহ'লে এইটো আমাৰ ভলিউমেট্ৰিক ষ্ট্ৰেছ হ'ব চব ভলিউমেট্ৰিক ষ্ট্ৰেছ ডেভেলপ হ'ব কাৰণ চব ডাইৰেকশ্যনৰ পৰা ব্লক হৈছেতো সেইকাৰণে ভলিউমেট্ৰিক ষ্ট্ৰেছ ডেভেলপ হ'ব আৰু থাৰ্মেল ষ্ট্ৰেছ মানে কেনেকৈ হৈছে গম পাইছে নহয় হিট কৰিছোঁ আমি টেম্পাৰেচাৰ বঢ়াইছোঁ সেইকাৰণে এলংগেশ্যন হ'ব চেষ্টা কৰিছে কিন্তু ৱালখনে যাব নাই দিয়া সেইকাৰণে ষ্ট্ৰেছ প্ৰডিউচ হৈছে তো চব ডাইৰেকশ্যনৰ পৰা হ'ব তেতিয়া কি হ'ব ষ্ট্ৰেছ এক্স ইজ ইকুৱেল ষ্ট্ৰেছ ৱাই ইজ ইকুৱেল ষ্ট্ৰেছ ডেক্স জেড ইজ ইকুৱেল ই আলফা ডেল্টা টি ডিভাইডেড বাই 1 - 2 মিউ গোটেইকেইটা ডাইৰেকশ্যনত ছেইম ষ্ট্ৰেছ হ'ব আৰু 1 - 2 মিউ হ'ব কাৰণ চব ডাইৰেকশ্যনৰ পৰা টু ডাইৰেকশ্যন হ'লে 1 - মিউ আৰু এইটো 1 - 2 মিউ বুজি পাইছা তো ইয়াতে আমি কিবা কিছুমান বস্তু লিখিছোঁ কি লিখিছোঁ চাই লোৱা এইটো যিহেতু ভলিউমেট্ৰিক ষ্ট্ৰেছ হয় তো ভলিউমেট্ৰিক ষ্ট্ৰেছ ফৰ এ কিউব ফিক্সড ইন অল ডাইৰেকশ্যন চব ডাইৰেকশ্যনত যদি ফিক্স হয় এইটো ষ্ট্ৰেছ তেতিয়া হ'ব কি হ'ব ষ্ট্ৰেছটো ভলিউমেট্ৰিক ষ্ট্ৰেছটো ওলাম ন আগতে ষ্ট্ৰেইনটো চাই লোৱা ভলিউমেট্ৰিক ষ্ট্ৰেইন ইজ ইকুৱেল ষ্ট্ৰেইন ইন এক্স ষ্ট্ৰেইন ইন ৱাই ষ্ট্ৰেইন ইজ জেড গোটেইকেইটা প্লাছ আৰু গোটেইকেইটা ইকুৱেল হয় যেতিয়া 3x ধৰি লৈছোঁ আৰু ষ্ট্ৰেইন ইজ ইকুৱেল টু আলফা ডেল্টা টি হয় নাই ষ্ট্ৰেইনটো আলফা ডেল্টা টি হয় তো আলফা ডেল্টা টি লিখিছোঁ তাৰ পৰা আমি কি কৰিছোঁ আমি জানো যে কে কি হয় বাল্ক মডুলাছ ইজ ইকুৱেল টু ভলিউমেট্ৰিক ষ্ট্ৰেছ ডিভাইড বাই ভলিউমেট্ৰিক ষ্ট্ৰেইন তো ইয়াৰ পৰা আমি কি কৰিছোঁ ষ্ট্ৰেছটো ওলাই লৈছোঁ ষ্ট্ৰেছটো ওলাই পেলাই আমি ইয়াৰ ভেলুটো প্লেচ কৰিছোঁ ভলিউমেট্ৰিক ষ্ট্ৰেছৰ ভেলুটো প্লেচ কৰোঁতে কে আমি এইটো ভেলু পাই গ'লোঁ ব্ৰেকেটত 3 আলফা ডেল্টা টি পালোঁ কে 3 আলফা ডেল্টা টি সেইটো এনেকৈ ওলাব পাৰি মানে এটা প্ৰচেছ আছে সেইটোৱে দেখাইছে ষ্ট্ৰেইনৰ পৰা ষ্ট্ৰেছ ভলিউমেট্ৰিক ষ্ট্ৰেছটো এনেকৈও ওলাব পাৰি এনেকৈ ডাইৰেক্ট ফৰ্মুলা কৰিব পাৰা বা ষ্ট্ৰেইনৰ পৰা ভলিউমেট্ৰিক ষ্ট্ৰেছটো ওলাব পাৰা সেই কথাটো কৈছে মানে ক্লিয়াৰ হৈছে এইটো ইন টাৰ্মছ অফ য়ংছ মডুলাছ এইটো ইন টাৰ্মছ অফ বাল্ক মডুলাছ সেইটোৱে কৈছে মানে অলছ' ই ইজ ইকুৱেল টু আমি জানো যে কি ই ইজ ইকুৱেল টু আমি জানো ইৰ ভেলুটো কি ই ইজ ইকুৱেল টু 3k 1 - 2 মিউ হয়নে নাই এইটো আমাৰ কি হৈ গ'ল 3k হৈ গ'ল আলফা ডেল্টা টি হ'ল নে নাই ভলিউমেট্ৰিক ষ্ট্ৰেছটো আৰু আমি জানো যে আৰু আমি কি জানো ই ইজ ইকুৱেল টু 3k 1 - 2 মিউ সেইটো এটা ৰিলেশ্যন আছে মনত ৰাখিবা এইটোতো জানা তো 3k ইজ ইকুৱেল কিমান হ'ব 3k ইজ ইকুৱেল ই ডিভাইড বাই 1 - 2 মিউ তো 3k ভেলুটো তুমি ইয়াতে প্লেচ কৰি দিবা প্লেচ কৰি দিয়াৰ লগে লগে আমি এইটো ইকুৱেশ্যন পাই যাম এইটো ভেলু এইটো ইকুৱেশ্যন নম্বৰ 1 এইটো ইকুৱেশ্যন নম্বৰ 2 তাৰপিছত আমি যদি প্লেচ কৰি দিওঁ পুটিং ইকুৱেশ্যন 2 ইন ইকুৱেশ্যন 1 তেতিয়া আমি কি হয় উই গেট কি পাম উই গেট দিছ আমি এইটো পাই যাম বুজি পাইছা সেইটো পাই যাম ক্লিয়াৰ